খান্দি থকা অৱস্থাতে এজন শ্ৰমিকৰ মৃত্যু হৈছে। অশোক কৰ্মকাৰ নামৰ শ্ৰমিকজনৰ মৃত্যুৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আচলতে অক্সিজেনৰ অভাৱতে শ্ৰমিকজনৰ মৃত্যু হ'ল নেকি সেই সন্দেহ কৰা হৈছে। আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ উল্লেখ কৰিছোঁ, শৌচালয়ৰ গাঁত খান্দি থকা অৱস্থাতে মৃত্যু হৈছে শ্ৰমিকৰ। কৰুণ মৃত্যুক আঁকোৱালি লৈছে এজন শ্ৰমিকে। কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আমি দৃশ্য দেখুৱাই গৈছোঁ। আৰু এইদৰে শৌচালয়ৰ গাঁত খান্দি থকা অৱস্থাতে মৃত্যু হৈছে এজন শ্ৰমিকৰ। আৰু এই ঘটনাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। হাহাকাৰ লাগিছে, হোৱা দোৱা লাগিছে। আৰু এয়া বিশ্বনাথৰ গলিয়াত সংঘটিত হৈছে। বিশ্বনাথৰ গলিয়াৰ এৰাবাৰীত দল বাহাদুৰ লামা নামৰ এজন ব্যক্তিৰ ঘৰত শৌচালয় নিৰ্মাণৰ কাম চলি আছিল। পুনৰ উল্লেখ কৰিছোঁ, বিশ্বনাথৰ গলিয়াৰ এৰাবাৰীৰ দল বাহাদুৰ লামা নামৰ এজন ব্যক্তিৰ বাসগৃহত শৌচালয় নিৰ্মাণৰ কাম চলি আছিল। আৰু তেনে সময়ছোৱাতে এই ঘটনাটো সংঘটিত হৈছে। আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱাৰ ভাগতে শৌচালয়ৰ গাঁত খান্দি থকা কামত নিয়োজিত হৈ আছিল অশোক কৰ্মকাৰ নামৰ সেই শ্ৰমিকজনে। উল্লেখ কৰিছোঁ, আজি ৰাতিপুৱাৰ ভাগতে শৌচালয়ৰ গাঁত খান্দি থকা কামত নিয়োজিত হৈছিল অশোক কৰ্মকাৰ নামৰ বামগাঁৱৰ এজন শ্ৰমিক। কিন্তু গাঁত খান্দি থকা সময়ছোৱাতে এক শোকাবহ ঘটনা সংঘটিত হৈছে। অক্সিজেনৰ অভাৱতে গাঁতৰ ভিতৰতে মৃত্যু হৈছে অশোক কৰ্মকাৰ নামৰ সেই ব্যক্তিজনৰ। অক্সিজেনৰ অভাৱৰ বাবেই আচলতে গাঁতৰ ভিতৰতে শ্ৰমিকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ঘটনাস্থলীৰ দৃশ্য দেখুৱাই গৈছোঁ। আৰু ইয়াৰ পাছতে ঘটনাৰ সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত SDRFৰ লগতে ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ঘটনাস্থলীত SDRF উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আৰু গাঁতৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে। আৰু ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে। আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ উল্লেখ কৰিছোঁ, শৌচালয়ৰ গাঁত খান্দি থকা অৱস্থাতে অতি মৰ্মান্তিক, অতি শোকাবহ ঘটনা সংঘটিত হৈছে। হৃদয় বিদাৰক ঘটনা এতিয়া সংঘটিত হৈছে বিশ্বনাথৰ গলিয়াৰ এৰাবাৰীত। উল্লেখ কৰিব লাগিব, দল বাহাদুৰ লামা নামৰ এজন ব্যক্তিৰ বাসগৃহত চলিছিল শৌচালয় নিৰ্মাণৰ কাম। আৰু ৰাতিপুৱাৰ ভাগৰে পৰা অশোক কৰ্মকাৰ নামৰ এজন শ্ৰমিকে, বামগাঁৱৰ এজন শ্ৰমিকে সেই কামত নিয়োজিত হৈ আছিল। কিন্তু তেনে সময়ছোৱাতে এই শোকাবহ ঘটনা সংঘটিত হৈছে। গাঁতৰ ভিতৰতে মৃত্যুক আঁকোৱালি লৈছে অশোক কৰ্মকাৰ নামৰ সেই শ্ৰমিকজনে। কিন্তু অক্সিজেনৰ অভাৱতে শ্ৰমিকজনৰ মৃত্যু হোৱাৰো এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু ঘটনাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কান্দোনৰ ৰোল উঠিছে, কান্দোনত ভাগি পৰিছে এতিয়া অশোক কৰ্মকাৰৰ আত্মীয়, কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰকাৰী দল গৈ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে বুলিও জানিব পৰা গৈছে। আৰক্ষী গৈ উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু আজিৰ দিনটোত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। ঘটনাটো কি হ'ল মানে, এটা নতুনকে মানে লেট্ৰিনৰ গাঁত খন্দা আছিলে। তাৰপিছত গাঁত খন্দা এনেকৈ 1.5 মাহ মান হৈছিলে। তাৰপিছত তাক টেংকি বনাবৰ কাৰণে ওপৰত মিস্ত্ৰীকো লগাই পেলাই টেংকি চেংকি বনোৱাও হৈ গ'ল। এতিয়া ঢাকনটো মাৰি দিলে মানে লেঠাটো শেষ আছিলে। তাৰপিছত দেখিলোঁ যে মই তাত সিদিনাখনৰ বৰষুণৰ পানী পৰি পেলাই, কেইবাদিনো বৰষুণ পৰাৰ কাৰণে মানে তাত পানী অলপ জমা হ'ল। পানীটোৰ তলত নেটানিল, মানে লেতেৰা অলপ জমা হ'ল। তাৰপিছত মানে কামটো, এই বস্তুটো দেখি পেলাই এই কামৰ কাৰণে মানে মই লেতেৰাটো চাফা কৰি এই আজি যোনটো ঘটনা ঘটে, অশোক কৰ্মকাৰ। তাৰপিছত সি আৰু কি কৰিলে মানে, আজি আহিম মই কৰি দিম, কালি আহিম মই কৰি দিম, এনেকৈ কৈ আছে। তাৰপিছত মই কৈছোঁ বটল চাফা হ'বলৈ দে, অলপ শুকাবলৈ দে, পানী কিমান জমা আছে, কি আছে কি নাই মই নাজানো। তো সেইটো কাম এতিয়া পটকৈ হাত নলগা। তাৰপিছত এতিয়া যেতিয়া 2-4 দিনকে ৰ'দ দিলে, ৰ'দ দিয়াৰ কাৰণে মানে কাম তাক লাগে। যোৱাকালি মোৰ শাহু মা ঢুকাইছিলে, হেলেমেচামাৰি গ'লো। মোৰ মাইকী মানুহ থকা সময়তো সিহঁতে আহি পেলাই কাম কৰিবলৈ বুলি জোৰ জুলুম কৰিছিলে বোলে। তাই মানে খেদি দিলে। খেদাৰ পিছত আজি আকৌ আহিলে। আজি আকৌ আহি পেলাই ওচৰতে গছ এটা কাটিলে। গছ কাটি পেলাই সেইটো কাম শেষ কৰাৰ পিছত মোৰ তাত আহিলে। মোৰ তাত আহি পেলাই বোলে আজি কাম কৰি দিম দাদা, তই কি কওঁ? বোলে আমি ইমানজন আহিছোঁ। বোলে কামটো অকণমান আছে, তই ইমান মানুহ আনিছ যে কিয় আনিছ? তাকো মই ক'লোঁ। বোলে হ'ব, যিমান দিবি, যিমান পইচা পাম আমি ভাগ কৰি খাম। তালৈকেও ক'লে। তাৰপিছত আমি 3জন হৈ পেলাই কৰিম। ভালকৈ কৰিব পাৰিবি নাই? বোলে পাৰিম। আকৌ কি অৱশ্যে তাৰ কামেই এনেকুৱা, গছত উঠা, ডাল কটা, গছ কটা, গাঁত খন্দা, এইবিলাকে কাম কৰি পেলাই মানে চলি থাকে। তাৰ পেচাই এইটো হয়। এনেকৈ মানে কি চলি থাকে।
তাৰপিছত মই কৈছোঁ বেছি কাম নাই, তই খালি অকণমান বালিটো উলিয়াই পেলাই বালিটো উলিয়াই পেলাই দেখাই দিবি, বেছি খান্দিব নালাগে, খন্দা হৈ গ'ল এনেকৈ কৈছিলোঁ। তাৰপিছত হ'ব, গেছ আছে নাই তই কেনেকৈ জানিবি? এইটো কওঁতে সি কৈছে বোলে আমি চাম নহয়। তাৰপিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।